हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিছো। আজিৰ ভিডিওটো স্পেশালি তোমালোক যিসকলে HSLC এক্সাম দি আছা তোমালোকৰ কাৰণে প্ৰথমে তোমালোক সকলোকে আগন্তুক অসমীয়া পৰীক্ষাৰ কাৰণে তোমালোকে যি 23 তাৰিখত অসমীয়া পৰীক্ষা দিবা তাৰ কাৰণে বেষ্ট অফ লাক জনালো আৰু আজিৰ এই ভিডিওত আৰু এটা গুৰুত্বপূৰ্ণ আমি বিষয় আলোচনা কৰিম যে পাঁচটা মান ৰচনা মই ইম্পৰ্টেন্ট দি আছো এই ৰচনা কেইটা তোমালোকে যদি এতিয়া সময় আছে সোৱা নাই যদি চাই যোৱা তোমালোকে পৰীক্ষাত গৈ কমন পাবা প্ৰথম ইম্পৰ্টেন্ট ৰচনাখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ দ্বিতীয় ৰচনাখন হৈছে তুমি ভাল পোৱা বা তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক আৰু তৃতীয় ৰচনাখন হৈছে অসমৰ প্ৰাকৃতিক সম্পদ আৰু চতুৰ্থ ৰচনাখন তোমালোকে পঢ়িবা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰু পঞ্চম ইম্পৰ্টেন্ট ৰচনাখন হৈছে তোমাৰ জীৱনৰ লক্ষ্য এই পাঁচখন ৰচনা তোমালোকে পঢ়িলে পৰীক্ষাত গৈ এই পাঁচখনৰ পৰা এটা কমন পাবা ঠিক আছে আজিৰ ভিডিওত এইখিনিয়ে আলোচনা কৰিব লগিয়া আছিল আকৌ এবাৰ তোমালোক সকলোকে অসমীয়া পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক তোমালোকে ভালদৰে পৰীক্ষা দিয়া ৰচনাত কমন পঢ়িবই ভালদৰে লিখিবা সময় মেইনটেইন কৰিবা কিয়নো অসমীয়াত অলপ বেছি লিখিব লাগে বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াত লিখতে অলপ সময় কম পৰি যায় তাৰ মানে সময় মেকআপ কৰিব নোৱাৰে হয়নে নহয় ঠিক আছে আৰু কেনেদৰে লিখিলে তোমালোকে অসমীয়াটোত ভাল নম্বৰ পাবা তাৰ ভিডিও এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত দিয়া আছে তোমালোকে চাই লবা ঠিক আছে আজিৰ ভিডিওটোত এইখিনিয়ে তোমালোকে এই গোটেই কেইটা ৰচনা ভিডিও এই ডেসক্ৰিপচন বক্সত ভিডিও লিংক পাই যাবা তাৰ পৰা তোমালোকে পঢ়িবা ভিডিওটো ভাল পাইছা নিশ্চয় লাইক শেয়াৰ কৰি দিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা ঠিক আছে চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰি অল বেল আইকনটো চুই দিবা